Hello everyone, welcome to my YouTube channel. মই যাবাৰ মই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে 20 মে আৰু মই আজি আহিছো উকিল সন্থা কামৰূপ আমিনগাঁৱলৈ আৰু ইয়াতে নতুনকৈ এটা গৃহ নিজা মাটিত উকিল সন্থাৰ নিজা মাটিত এটা গৃহ নিৰ্মাণ কৰা হৈছে আৰু সেই গৃহটো আজি লোৱা অনুষ্ঠান আছে শুভ ক্ষণ আজি আৰু আজি এক ঐতিহাসিক দিন যেহেতু নিজা মাটিত নিজাকৈ এটা সৰুকে হলেও বাৰে এটা নিজাকে গৃহ নিৰ্মাণ কৰিছে বহু এডভোকেটৰ অনুদানেৰে দান বৰঙণিৰে আৰু বহু লোকৰ দান বৰঙণিৰে এই গৃহটো নিৰ্মাণ কৰা হৈছে তাৰে গৃহ প্ৰৱেশৰ অনুষ্ঠানত আজি মই আহিছো আৰু ভাবিছো এই অনুষ্ঠানটো সৰুকৈ হলেও ভিডিঅ' এটা বনাই হাসি থৈ দিও আশা কৰো ভিডিঅ'টো আপোনালোকে ভাল পাব নৱনিৰ্মিত বাৰৰ গৃহটোৰ ভিতৰত এয়া পূজা অৰ্চনা চলি আছে আৰু যেহেতু বাৰখন এখন এডভোকেটবোৰৰ ঘৰেই হয় নিজা নিজা জিলাত যিখন বাৰ থাকে তাত এইবোৰ এডভোকেটে প্ৰেক্টিছ কৰে তেওঁলোকৰ বাবে এখন ঘৰ হয় কাৰণ দিনটোৰ সৰহভাগ সময় এডভোকেটবোৰে বাৰখনতে কটায় গতিকে এইখনো এখন ঘৰ আৰু সম্পূৰ্ণ নিয়ম নীতিৰে এই বাৰৰ নৱনিৰ্মিত গৃহটো লোৱা আয়োজন কৰা হৈছে এয়া আপোনালোকে দেখিছে আমন্ত্ৰিত অতিথিসমূহ যথাসময়ত আহি উপস্থিত হৈছেহি কিছু সময় পাছতে মিটিংখন আৰম্ভ হ'ব আৰু বাৰৰ সাধাৰণ সম্পাদক জয়ন্ত গোস্বামী ডাঙৰীয়াই মিটিঙত বাৰখন আৰম্ভ হোৱাৰ পৰাই বাৰখনৰ নতুন গৃহ নিৰ্মাণলৈকে কথাবোৰ ইমান ধুনীয়াকৈ সজাই পৰাই কৈছে যেন মই ভিডিঅ'টোত এটা অংশও কাটিব নোৱাৰিলোঁ তেওঁৰ কথা শুনি ইমানেই ভাল লাগিছিলে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহৰাত্ৰি মাতে সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সঁচাকৈ আজি ইমান ফুলেৰে জাতিষ্কাৰ হৈছে এই সুমধুৰ ৰাতিপুৱাতে আছে এতিয়াও 12টা বজা নাই গতিকে এই সুন্দৰ যি ফুলাৰ মন্ত্ৰ সঁচাকৈ খুব ভাল লাগিছে আজি আটাইকে আমি লগ পাই আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মানীয় জিলা সত্ৰ ন্যায়াধীশ গৌতম বৰুৱা ছাৰ উপস্থিত আছে আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ অংশুমান ভট্টাচাৰ্য ছাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বিনোদ প্ৰসাদ ছাৰ আমাৰ সন্থাৰ সভাপতি মানিকালী আহমেদ দেৱ সদৌ অসম উকিল সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক দীপক কুমাৰ দাসদেৱ আমাৰ জ্যেষ্ঠ অধিবক্তা বীৰেন্দ্ৰ কুমাৰ ঠাকুৰীয়াদেৱ গুৱাহাটী উকিল সন্থাৰ বহু কেইবাৰৰ সভাপতি লগতে সদৌ অসম উকিল সন্থাৰ আমাৰ সন্থাৰ জ্যেষ্ঠ সদস্য সন্মানীয় নুৰুল ইছলাম ছাৰ সদস্য লগতে গুৱাহাটী উকিল সন্থাৰ প্ৰাক্তন উপসভাপতি আছাম আলী ছাৰ আমাৰ সন্থাৰ উপদেষ্টা লগতে গুৱাহাটী উকিল সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰবীণ কুমাৰ কলিতাদেৱ আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন সম্পাদক এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সীমান্ত ডেকাদেৱ প্ৰাক্তন সভাপতি শচীন নাথ দেৱ আমাৰ ন্যায়পালিকা স্থাপিত হৈছিলে আমাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অভয় মনোহৰ চাপে ডাঙৰীয়াই তেখেতে এই আমাৰ আমিনগাঁৱতে শৰাইঘাটৰ ৰণস্থলী দাঁতিত প্ৰতিষ্ঠা তেখেতে সেই সময়ত প্ৰতিষ্ঠাপক হিচাপে বা আমাৰ আধাৰশিলা স্থাপন কৰা হিচাপে তেখেতে যিধৰণে উদ্যোগ লৈছিলে তেখেতকো আজি হিচাপতে আমি শলাগ জ্ঞাপন কৰিছোঁ সেই সময়ৰ যিসকল আমাৰ গুৱাহাটী উকিল সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল আছিল বিশেষকৈ আমাৰ সেই সময়ত সভাপতি আছিলে গিৰীন ঠাকুৰীয়াদেৱ সম্পাদক আছিলে সীমান্ত ডেকা তেওঁলোকৰ আমাৰ দীপক দাসদেৱ আলাৰ লগত জড়িত তেখেতক বিশেষকৈ উকিল সন্থা কামৰূপ আমিনগাঁও গঢ় লোৱাৰ ক্ষেত্ৰত আৰম্ভণি যি কৰিছিলে আমাৰ মুৰলীদা প্ৰমুখ্যে সীমান্ত ডেকা বা অন্যান্য যিসকল আমাৰ ব্যক্তি তেখেতসকলক আজি সঁচাকৈ আমি স্বাগতম জনাইছোঁ যিয়ে নহওক বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আমি অস্থায়ীভাৱে তৃপ্তি বনস্পতি আমাৰ যি গুদাম তাত আমি এতিয়াও আমাৰ এই উকিল সন্থাৰ কাৰ্যালয় আমি চলাই আহিছোঁ উকিল সন্থাৰ কাৰ্যালয় চলাই অহাৰ ক্ষেত্ৰত আমি যথেষ্ট অসুবিধা পাইছোঁ একেবাৰে দিব লগা হয় মানে আমাৰ ন্যায়াধীশসকলে আমাৰ সেই সময়ত মানে কামত ঠিক
মানে অৰ্ডাৰ লিখি থকাৰ সময়তে ওপৰৰ পৰা পানী পৰে, এতিয়াও মনত পৰে এইবিলাক কথা। তাত মানে বাল্টি পাতিব লগা হয়। গতিকে এতিয়া অকণমান উন্নত হ'ল। প্ৰথম অৱস্থাত ইমানেই মানে শোচনীয় অৱস্থা আছিলে। এই কথাখিনি তেখেতে আমাক নিজাকে প্ৰকাশ কৰিছিলে আৰু এইটো আমি খুব ভাল পাইছিলোঁ। সেই সময়ত তেখেতে সেই সময়ত কোৱাৰ পিছতে আমি এখন মেমৰ নাম দিলোঁ। মেমৰ নাম দিয়াৰ পিছতে তেখেতে এটা নোটছ দিছিলোঁগৈ আৰু তাৰপিছতে আমাৰ সেই সময়ত আমি বহুকেইজনে লাগি আমাৰ মোল্লা ছাৰো আছিলে, মনত পৰে, প্ৰাক্তন সভাপতি। গতিকে আমি হাইকোৰ্টৰ আমাৰ তেতিয়া আমাৰ প্ৰট'কল জাজ আছিলে, সেই সময়ত আমাৰ প্ৰট'কল জাজ আছিলে সুমন শ্যাম ছাৰৰ আগত আমাৰ হেৰি আছিলে, বাইদেউ আছিলে, ৰুমি কুমাৰী ফুকন বাইদেউ আছিলে। ৰুমি কুমাৰী ফুকন বাইদেউৰ ওচৰতো আমি গ'লো। তেতিয়া আমি সাধাৰণ সভাৰ জৰিয়তে আমাক দায়িত্ব অৰ্পণ কৰিলে যে আমি ইয়াত টিন ছেড এখন নিৰ্মাণ কৰা যাওক। আমি তেনেকৈ আগবাঢ়িলোঁ। তাৰপিছতে আমাৰ ইয়াতে কিছু মাটি আমাৰ আছিলে, সেই মাটিৰ ওপৰত আমাৰ এইখিনি ছাফিচিয়েণ্ট নহয়। আমি তাৰপিছতে আকৌ চিন্তা কৰিলোঁ যে মাটি আমি পেলাব লাগিব। এইমতে আমি কাৰোবাক দায়িত্ব দি পেলাই আমি মাটি কিছু ইয়াত পেলালোঁ। তাৰপিছতে আমি এনেকৈ আগবাঢ়িলোঁ। আগবাঢ়ি গৈ কাৰ্যকৰী কমিটিৰ বৈঠক বহিল। কাৰ্যকৰী কমিটিৰ বৈঠক বহাৰ পিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি ঘৰটো মানে আধাৰশিলা স্থাপন কৰিম। 18 তেতিয়া জানুৱাৰী আছিলে, সেইদিনাখন আমি মাঘ মাহত আমি প্ৰথম আধাৰশিলা স্থাপন কাৰ্যসূচী আৰম্ভ কৰিলোঁ। তাত আমাৰ অন্যান্য আমাৰ গুৱাহাটী উকিল সন্থাৰ লগতে আমাৰ সন্থাৰ সদস্য তেখেতসকলেও আমাক সহযোগ কৰিলে আৰু অন্যান্য আমাৰ বিষয়ববীয়াসকলে সহযোগ কৰিলে। তাৰপিছতে আমি ইয়াত আধাৰশিলা স্থাপন কাৰ্যসূচী চলি থকাৰ মাজতে আমাৰ এটা কথা চলিল যে আমি আমাৰ অধিবক্তাসকলৰ মাজৰ পৰাই তেতিয়া আমাৰ সন্মানীয় তৈলেন দাস ছাৰে আমাক এখন চেক প্ৰদান কৰিলে, ইয়াতে 10,000 টকা চেক। সেই যে আৰম্ভণি হ'ল, তাৰপিছত বৰষুণ বৰাদি পৰি থাকিলে। বিভিন্ন ধৰণৰ ব্যক্তিয়ে, বিভিন্ন ধৰণৰ অধিবক্তাই আমাক বিভিন্ন চেক যোগে বা নগদ যোগে আমাক দান বৰঙণি দি থাকিলে। দি আহি আমি এটা বেলেগ পৰ্যায়লৈকে গতি কৰিলোঁ। আমি প্ৰায় 8.5 লাখ টকা আমি দান বৰঙণি সংগ্ৰহ কৰিব পাৰিলোঁ। গতিকে ৰাইজে নখ জোকাৰিলে নৈ বয়, এই যিটো কথা, এই আপ্তবাক্য সদায় প্ৰমাণিত হৈ থাকিব। আমাৰ অধিবক্তাসকলৰ যিটো সদিচ্ছা, যিটো উৎসাহ, এইটো দেখি পেলাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এই জগতে যিসকল অধিবক্তাই আমাক আজি দান বৰঙণি দি এই অনুষ্ঠানটোৰ এটা সকাৰাত্মক দৃষ্টিভংগীৰে আমি অনুষ্ঠানটো গঢ় দিব পাৰিলোঁ, এই জগতে আমি সন্মানীয় দান বৰঙণি দিয়া আৰু যিসকলে আমাক কাইন্স দি সহায় কৰিলে তেখেতসকলক আমি এই জগতে আমি আজি সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি এনেকুৱা দান বৰঙণি আমি পাই থাকিম। এইখিনি মই আজি আপোনালোকক থুলমূলকৈ ক'লোঁ। আমাৰ অধিবক্তাসকলৰ মাজৰ পৰা আমাৰ শামছুলে আমাক মাতি দিলে, শামছুল হক চৌধুৰীয়ে। আমাৰ গহৰ আলী বুলি আমাৰ এজন আজ্ঞাধুৰী ব্যক্তি, তেখেতৰ তৎপৰতাত আমাক প্ৰায় 10 গাড়ীমান মাটি ইয়াত অৰ্পণ কৰিলে। তাৰপিছতে আমাৰ সৰোজ ডেকা বুলি কেশৱ কলিতা, তেখেতসকলেও মাটি কিছু দিলে। আমাৰ অধিবক্তাসকলৰ মাজৰ পৰা এনেকৈ মাটি পেলোৱাৰ নামত পইচা দিলে। গতিকে এই ধৰণৰ যিটো কাৰ্যসূচী চলি থাকিল আৰু আমাৰ আজিলৈকে আমাৰ দান বৰঙণি উঠিয়ে থাকিল। গতিকে এনেদৰে আমি বিভিন্ন ধৰণৰ সহযোগিতাৰ মাজৰ পৰা আৰু লগতে আমি নাম ল'ব লাগিব আমাৰ যি কোৰ্টৰ আমাৰ ঠিকাদাৰ, আমাৰ সন্মানীয় অজিত দাস, তেখেতক আমি নাম ল'ব লাগিব। তেখেতে আমাক খোৱা বস্তু কিছু আমাক টিন চিনবিলাক চেট বনাবৰ কাৰণে আমাক অৰ্পণ কৰিছিলে, বাঁহ কিছু আমাক দিছিলে। গতিকে আমি তেওঁলোকৰ নাম ল'ব, NIC অফিচ আমি নাম ল'ব লাগিব আমাৰ ওচৰতে থকা। তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। সহায় মানে তেখেতসকলে আমাক আজিলৈকে কাৰেণ্টটো আমাক দি আছে, ইলেক্ট্ৰিচিটি। অন্ততঃ এমাহত আমাৰ ইলেক্ট্ৰিচিটিৰ বিল কিমান হ'লেও হিচাপ নাই, কাৰণ ডেইলি মিস্ত্ৰী কাম কৰি আছে। গতিকে এইটো আমি শলাগ ল'ব লাগিব। NIC অফিচৰ সন্মানীয় বিনীতা গৰলা, তেখেত ইয়াৰে প্ৰজেক্ট মেনেজাৰ, তেখেতৰ যি আমাৰ ষ্টাফ আছে তেওঁলোককো আমি শলাগ ল'ব লাগিব। আমাক সহায় কৰা আমাৰ অন্যান্য ব্যক্তিসকলৰ মাজৰ পৰা আমাৰ টপ চেম চিমেণ্টে আমাক 50 বেগ চিমেণ্ট দিছে, তেওঁলোকক। তেতিয়া আমাৰ সীমান্ত ডেকা মানে অতি চতুৰ ব্যক্তি, মানে এইটো মই কোনো ঋণাত্মক দিশত কোৱা নাই। তেওঁ মানে হঠাৎ এজন ফোন লগালে, গৌতম বৰুৱা বুলি তেখেতৰ বন্ধুৱে চাগে, তেখেতৰ ফোন লগালে আৰু লগে লগে মানে একদম পজিটিভ, আৰু লগে লগে মানে তেওঁ পজিটিভ এটা দিশ দেখাই দিলে যে হ'ব মই টাইলছখিনি দি দিম। গতিকে ইমান এজন আমি মহান দাতা পালোঁ, টাইলছখিনি গৌতম বৰুৱাই দিলে। গতিকে তেখেতকো আমি আজি এই জগতে নাম লৈছোঁ। আমি যদি কাৰোবাৰ নাম ৰৈ গৈছে, বিশেষ কাইন্সৰ ক্ষেত্ৰত কৈছোঁ মই, তেখেতসকলে যিধৰণে সহযোগিতা কৰিলে আমি নথৈ আনন্দিত হৈছোঁ। ইয়াতে এজন কৰ্মচাৰী আছে টুবুল বুলি, তেওঁ আমাক এই ঘৰটো বনোৱাৰ ক্ষেত্ৰত তেওঁ তাৰ পৰাই নিজে তেওঁলোকৰ যি ঠিকাৰ বস্তু, মানে এই কেতিয়াবা ধুমুচ লাগে, ধুমুচে হাতুৰিটো লাগে, পটককৈ আনি দিছে। গতিকে এইবিলাক কথা আমি পাহৰিব নোৱাৰোঁ, আজি নাম ল'ব লাগিব। অমিত দাস আজি আছে আৰু তুলসী প্ৰসাদ দাস, তেওঁলোকে নাম ল'ব লাগিব। তেওঁলোকৰ কলা পেণ্ট মানে বগা হৈ গৈছে,
মাতি পেলাওঁ আমি ৰাতি 1টা বজাত। আমি থাকো ইয়াতে মানিকালী আহমেদ, মই, খলিল দা, সীমান্ত ডেকা, চাজিবুল হক চৌধুৰী। আমি ইয়াতে ৰাতি মানে কলা পেণ্ট বগা হৈ যায়। সীমান্ত ডেকাই আমাৰ ঘৰৰ পৰা বস্তু বনাই লৈ আহে। আজি নাম ল'ব লাগিব, বড়োৰ নাম ল'ব লাগিব। এই অনুষ্ঠানটোত আমি নাম ল'ব লাগিব, কাৰণ তেখেতৰ পত্নীৰ নাম ল'ব লাগিব, কাৰণ তেখেতৰ পত্নীয়ে ৰাতি আমি ধাবা চাবা চব বন্ধ। 1টা বজাত তেখেতে বস্তু বনাই লৈ আহিছে ঘৰৰ পৰা। এইটো মানে সহজ কথা নহয়। এইটো যাতে আত্মীয়তা অনুষ্ঠানটোৰ প্ৰতি। কলা পেণ্ট বগা হৈ যায়, চাজিবুলৰ কলা পেণ্ট বগা হৈ যায়। গতিকে এইবিলাক কথা আজি মই মনত পেলাইছো, খুব ভাল লাগিছে। আজি খলিল দা এখন দি দিলে, গতিকে তেখেতসকলৰ নাম ল'ব লাগিব। দীপক দাস ছাৰ, তেখেতক নাম ল'ব লাগিব। আছান আলী ছাৰ, মৰ্মে আমি সন্মানীয় সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসদেৱ, তেখেত 3বাৰৰ সাধাৰণ সম্পাদক 3য় বছৰৰ কাৰণে। এই হিচাপতে আমি সন্থাৰ তৰফৰ পৰা তেখেতক আদৰিব ওলাইছো। তেখেতক আদৰণি জনাব আমাৰ ছৈয়দ ইছমাইল আলীয়ে। এখনি ফুলাম গামোচাৰে। এই হিচাপতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছো আমাৰ সন্মানীয় জিলা সত্ৰ ন্যায়াধীশ গৌতম বৰুৱা ছাৰ। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সীমান্ত ডেকা প্ৰাক্তন সম্পাদক, তেখেতে আমাৰ গৌতম বৰুৱা ছাৰক এখনি ফুলাম মহন্তই আদৰণি জনাব। নাম থকা ব্যক্তিসকলে আমাৰ ওচৰলৈ আহিব লাগে, যিসকলৰ নাম ইয়াত দিয়া হৈছে। জনাইছো প্ৰাক্তন সভাপতি আমাৰ শচীন চন্দ্ৰ নাথ, আমাৰ এই ঐতিহ্যমণ্ডিত আজিৰ এই দিনটোত যিগৰাকী ব্যক্তিৰ সবল নেতৃত্বত আজিৰ এই শুভ লগনত আমি ইয়াত উপস্থিত হৈছোঁ, তেখেত শ্ৰীমান সন্মানীয় জয়ন্ত গোস্বামী। তেখেতৰ যি একক প্ৰচেষ্টা আছিলে এই ঘৰটো বনোৱাত, যোৱা 6টা মাহত এটা অতি হাতীমাৰি ফুৰুকাত ভৰালে তেওঁ। ইমান ডাঙৰ এটা অনুষ্ঠান এটা এই 6 মাহত তেওঁ কৰিলে, এইটো তেখেতক শলাগ ল'ব লাগিব। আৰু এই প্ৰচাৰ আৰু প্ৰসাৰৰ যিটো টেকনিক, সেইটো অকল জয়ন্ত গোস্বামীৰে আছিল বুলি মই ভাবোঁ। তেওঁৰ হোৱাটছএপত যি প্ৰচাৰ চলাইছিল আৰু প্ৰসাৰ চলাইছিল বৰ্তমান ছ'চিয়েল মিডিয়াত, এই প্ৰচাৰৰ এটা প্ৰচাৰৰ পিছত আন এটা গোস্বামী নেতৃত্বতে হ'ব বুলি মই ভাবোঁ। আৰু এই চেগতে আজিৰ এই শুভ লগনত তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। মই সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ ৰাকেশ ৰঞ্জন মেধিদেৱক, জয়ন্ত গোস্বামীদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু সকলোৱে এতিয়া হাত চাপোৰে তেওঁক আদৰণি জনাব লাগে। বিষয়ববীয়াসকল আৰু যিসকল আমাৰ ইয়াত বহি আছে এডভকেটসকল, প্ৰথমতে মই আমিনগাঁও উকিল সন্থাক অভিনন্দন জনাব বিচাৰোঁ। তেওঁলোকে এই ভৱনটো ইমান সোনকালে আমি নেদেখাকৈ চকুৰ প্ৰচাৰতে মানে ৰকেট গতিত বনালে, তাৰ বাবে সকলোকে মই অভিনন্দন জনাওঁ। বিশেষকৈ ইয়াৰ বিষয়ববীয়াসকলে যিসকলে ইয়াত কষ্ট কৰি এইটো বনালে। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটিৰ সন্মানীয় সচিব জ্যোতিস্মিতা শৰ্মা বাইদেউক এখন ফুলাম গামোচাৰে আদৰিব আমাৰ আলিয়া আহমেদে। প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ আমাৰ পল্লৱ বৰঠাকুৰ, তেখেতক এখন ফুলাম গামোচাৰে আদৰৰ বাবে মই স্নিগ্ধাক অনুৰোধ জনাইছোঁ। এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰিম। অনুষ্ঠান আৰু বাকী আছিল যদিও মই মোৰ ব্যক্তিগত কাৰণৰ বাবে ৰৈ থাকিব নোৱাৰিলোঁ, গুচি আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।